মিডিয়াৰ ফালৰ পৰা অহা সকলো ব্যক্তিকে মোৰ ফালৰ পৰা নমস্কাৰ থাকিলে আৰু ধন্যবাদ আপোনালোক অহাৰ কাৰণে। বেচিকেলি চিয়াৰা যিটো প্ৰডাক্ট, চিয়াৰাখনৰ বিষয়ে আপোনালোকে আগতে শুনিছে। 1991 প্ৰথম চিয়াৰাখন লঞ্চিং হৈছিলে আৰু তাৰ পৰা তেতিয়া সেইটো লিজেণ্ডেৰী প্ৰডাক্ট এটা আছিলে, ঠিক আছে। তাৰপিছত মাজতে কিছু অলপ দিনৰ কাৰণে চিয়াৰাখন নাছিলে। এতিয়া নতুনকৈ আকৌ চিয়াৰাখন যোৱা বছৰ আপোনাৰ পেট্ৰল ডিজেলত আহিছে। আজি এই শুভ মুহূৰ্তত আমি চিয়াৰা ইলেক্ট্ৰিকতো লঞ্চিং কৰিছোঁ। তো চিয়াৰা ইলেক্ট্ৰিক যিখন ভেহিকেল আপোনাৰ তাতে টোটেল 4টা ভেৰিয়েণ্ট আছে, য'ত ষ্টাৰ্টিং প্ৰাইচটো যদি হয় 18,79,000 পৰা আপোনাৰ গাড়ীখনৰ প্ৰাৰম্ভিক মূল্যটো আৰম্ভ হ'ব। আৰু গাড়ীখনত 2টা বেটাৰী পেক আছে, 63 কিলোৱাট এণ্ড 75 কিলোৱাটৰ। 63 কিলোৱাট যিটো বেটাৰী, সেই বেটাৰীটোত আপোনাৰ এবাৰ যদি ফুল চাৰ্জ দিয়ে তেতিয়াহ'লে আপোনালোকে ফাৰ চাৰ্জিং 570 কিলোমিটাৰ্ছ আপোনালোকে ৰান কৰিব পাৰে। মানে গুৱাহাটীৰ পৰা শদিয়ালৈকে এটা ছিংগল চাৰ্জত পাই যাব, য'ত আপোনাৰ পাৰ কিলোমিটাৰ আপুনি যদি কষ্টিঙৰ কথা সোধে তেতিয়াহ'লে 90 পইচাৰ পৰা 1 টকা আপোনাৰ খৰচ পৰিব পাৰ কিলোমিটাৰত। তো গতিকে অতি মানে আপোনাৰ আজিৰ দিনত ব্যয়সুলভ হয় আপোনাৰ গাড়ীখন। লগতে 75 কিলোমিটাৰ যিটো আপোনাৰ বেটাৰী পেক আছে তাতে 665 কিলোমিটাৰ, মানে আপুনি ইয়াৰ পৰা আপোনাৰ শদিয়া ঢলা শদিয়া হৈ অৰুণাচল ৰয়িঙো ক্ৰছ কৰি যাব, আপুনি মায়'দিয়া পাই যাব যাই পেলাই। তো গতিকে যথেষ্ট লম্বা দূৰত্ব আপোনালোকে কাভাৰ কৰিব পাৰে এবাৰ ছিংগল চাৰ্জত, য'ত 1 টকাকৈ পাৰ চাৰ্জিং কিলোমিটাৰ পাৰ আপোনাৰ কষ্ট আহিব। আৰু মই ভাবোঁ আজিৰ ডেটত এটা মানে ফাইনেষ্ট প্ৰডাক্ট হয় ইভিত চিয়াৰাখন। আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাম সমস্ত ৰাইজক যাতে এবাৰ আহি আমাৰ শ্ব'ৰুমত বিমল কাৰ্ছ লখৰা ষ্ট্ৰীটৰ যিটো শ্ব'ৰুম তাতে আহি এখনক আহে, গাড়ীখন চাই নিজাকে এবাৰ যাতে অনুভৱ কৰে গাড়ীখনৰ যিটো সুকীয়া বৈশিষ্ট্য আছে। বেটাৰীটো মানে এবাৰ চাৰ্জ বেটাৰী 2টা ইয়াতে প্ৰভিজন আছে, ঠিক আছে। এটাটো হৈছে আমাৰ যিটো ফাষ্ট চাৰ্জিং, যেনেকৈ আমাৰ জাগাই জাগাই পেট্ৰল পাম্প থাকে, ঠিক তেনেকৈ জাগাই জাগাই ফাষ্ট মানে চাৰ্জিং আছে। আপোনাৰ 45 মিনিটত গাড়ী ফুল চাৰ্জ হৈ যায়। এনেকুৱা নহয় যে আপুনি সদায় ফাষ্ট চাৰ্জিঙে কৰাব। গাড়ী ৰাতি যেতিয়া ঘৰত আইডিয়েল থাকিব, আমাৰ টাটা মটৰ্ছৰ ফালৰ পৰা ঘৰত আমি চাৰ্জিং ষ্টেচন মানে ইনষ্টল কৰি দিওঁ। ৰাতি যেতিয়া গাড়ী ঘৰত পাৰ্ক কৰে তো পাৰ্কিঙত চাৰ্জিঙত লগাই থৈ দিলে হ'ল। যেনেকৈ মোবাইল ৰাতি আমি শুই যাওঁ, শোৱাৰ সময়ত মোবাইলটো প্লাগত লগাই দিওঁ চাৰ্জিং কৰিবৰ কাৰণে, চাৰ্জ হৈ গ'লে নিজে নিজে চাৰ্জ কাট আউট হৈ যায়। ঠিক তেনেকৈ গাড়ীখনো তেনেকুৱা, আপুনি শুব সময়ত চাৰ্জত লগাই দিলে ৰাতিপুৱা চাব আপোনাৰ গাড়ীখন ফুল চাৰ্জ হৈ আছে, আৰু চাৰ্জিং ফুল হোৱাৰ পিছত নিজে নিজে কাট অফ হৈ যাব। আৰু যেতিয়া আপুনি ট্ৰেভেল কৰি আছে তেতিয়া ধৰক আপোনাৰ ফাষ্ট চাৰ্জ লগা হয়, যেনেকৈ পেট্ৰল ভৰাই মানে পেট্ৰল পাম্পত, ঠিক তেনেকৈ আপুনি কোনোবা এটা পইণ্টত যাই পেলাই চাৰ্জিং কৰিলেও 45 মিনিট সময় লাগে। আৰু মই ভাবোঁ 45 মিনিটটো প্ৰাসংগিক নহয়। কিহৰ কাৰণে? আমি কেতিয়াও গাড়ী এখন জিৰ' টেংকি হৈ যোৱা মানে তেল নোহোৱালৈ এমটি হৈ যোৱালৈকেতো ৰখি নাথাকোঁ, নহয় জানো? ধৰি লওক আমি ডিব্ৰুগড় গৈ আছোঁ, 400 কিলোমিটাৰ দেখাই আছিল, 150 কিলোমিটাৰমান আছে, তেলখিনি ভৰাই লওঁ অলপমান। ঠিক তেনেকৈ ইভিৰ ক্ষেত্ৰতো তেনেকুৱাই হয়। 570 যিটো মিনিমাম আপোনাৰ দিয়া আছে, আপুনি 400 কিলোমিটাৰ যোৱাৰ পিছত গাড়ীখনে ৰেঞ্জ দেখাই আছে বোলে 200 কিলোমিটাৰ বা 150 কিলোমিটাৰ, আপুনি ক'ৰবাত ৰখক, খাবৰ কাৰণে ৰখি পেলাই চাৰ্জিঙত লগাই দিয়ক। আৰু আপোনাৰতো এতিয়া ফুল চাৰ্জ 45 মিনিট নালাগে, তেতিয়া হয়তো আধা ঘণ্টা হ'ব, হয়তো 15 মিনিট হ'ব, কাৰণ ফুল হ'ব নালাগে। 30% বা 40% আপুনি কৰিব লাগিব সেই সময়ত। তো তেনেকুৱা ধৰণৰ আচলতে আজিৰ ক্ষেত্ৰত যিটো চলি আছে আপোনাৰ, যিটো আপোনাৰ হিন্দীত ক'বলৈ গ'লে মেহেংগাই বুলি যিটো কয়, তো ইভি মানে প্ৰথম পচন্দ গাড়ী মোৰ হিচাপত। ধন্যবাদ। অ'কে।